নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে যদি চৰকাৰী আঁচনিৰ ধন লাভ কৰে বা আপোনালোকে যিকোনো চৰকাৰী আঁচনি যদি লাভ কৰে তো এই সামান্য ভুলটো যদি কৰে আপোনালোক কিন্তু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। আমাৰ অসমত এতিয়া ন আঁচনি মুকলি কৰা হৈছে আৰু সেই আঁচনিসমূহৰ জৰিয়তে ডাইৰেক্টলি হিতাধিকাৰীক ধন বিতৰণ কৰা হৈছে। আপোনালোকেও যদি চৰকাৰী আঁচনি লাভ কৰে তেন্তে আপোনালোকে সামান্য ভুলখন কিন্তু কেতিয়াও নকৰিব, নহলে আপোনালোকেও চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে। আপোনালোকে বাৰু চৰকাৰী আঁচনিৰ ধন লাভ কৰে নে নকৰে কমেন্ট সেকশনত জনাব। আপোনালোকৰ ঘৰৰ কোনোবাই যদি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেনেহলে চিন্তা নকৰিব, 2026ৰ নিৰ্বাচনৰ পাছত আপোনালোকে সেইবিলাকো পাই যাব। এয়া মই দিয়া প্ৰতিশ্ৰুতি নহয়, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া প্ৰতিশ্ৰুতি। বাৰু যি কি নহওক প্ৰতিশ্ৰুতিৰ বিষয়ে ক'বলৈ অহা নাই, ক'বলৈ আহিছো যে আপোনালোকে যদি সামান্য ভুলটো কৰে তেনেহলে কিন্তু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। তো সেইবাবে এই সামান্য ভুলখন কিন্তু কেতিয়াও নকৰিব। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। তো মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰবিলাক নিতৌ চাই থাকিবৰ কাৰণে। প্ৰথমে ক'বলৈ লৈছো বাবু আঁচনিৰ ওপৰত। আমাৰ অসমৰ পঢ়ি থকা ল'ৰাবিলাকক এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাবু আঁচনিৰ জৰিয়তে ধন বিতৰণ কৰিব। সেয়াই নহয়, তাৰ লগতে এতিয়া পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক ন আঁচনিৰ জৰিয়তে নানা ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। যেনে ধৰি লওক যিসকলে নেকি ডিগ্ৰী পাছ কৰি বহি আছে তেওঁলোকক এবছৰৰ কাৰণে মাহে 2500 টকাকৈ, যিসকলে নেকি আপোনাৰ MA কৰিছে তেওঁলোকক বেছিকৈ, ঠিক তেনেকৈ যিসকলে ডিপ্ল'মা লৈছে তেওঁলোকক বেছিকৈ, ঠিক তেনেধৰণেৰে এতিয়া চৰকাৰী আঁচনিৰ জৰিয়তে পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক নানা ধৰণৰ পইচা পাতি বিতৰণ কৰিছে। যেনে মইনা নিযুত আঁচনিৰ জৰিয়তে ছোৱালীসকলক প্ৰত্যেক মাহে পইচা বিতৰণ কৰিছে। বাবু আঁচনিৰ জৰিয়তে এতিয়া ল'ৰাবিলাককো চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰিব, ডাইৰেক্টলি আৰ্থিক অনুদান আগবঢ়াব। তো বাবু আঁচনি দিয়াৰ আগতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে কোনো ছাত্ৰই যদি উচ্ছৃংখল কৰে বা কোনো ধৰণৰ যদি চৰকাৰৰ বিপক্ষে মাত মাতে বা কিবা যদি উচ্ছৃংখলময় পৰিস্থিতিৰ সৃষ্টি কৰে সেই ল'ৰাই কিন্তু নিযুত বাবু আঁচনিৰ ধন লাভ নকৰিব। ছাত্ৰজন শ্ৰেণীত নিয়মীয়া হ'লেহে এই আঁচনিৰ ধন লাভ কৰিব বুলি জনাইছে আৰু নেক্সট বছৰৰ পৰা এই আঁচনিৰ ধন বৃদ্ধি কৰি দিব অসম চৰকাৰৰ ফালৰ পৰা। এই আঁচনিৰ ফলত ল'ৰাৰ নামভৰ্তিৰ বাবে 50,000 টকালৈকে লাভ কৰিব বুলি জনাইছে। ল'ৰাবিলাকে পঢ়াৰ ক্ষেত্ৰত 50,000 টকালৈকে এডমিশ্যন ল'বৰ বাবে লাভ কৰিব। এই বাবু আঁচনিৰ ধন লাভ কৰিবৰ বাবে ল'ৰাবিলাক কিন্তু উদণ্ড হ'লে নহ'ব। মানে ধৰি লওক আপোনাৰ এই ল'ৰাবিলাকে যে সময়ে সময়ে বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনৰ সৈতে মিলিত হৈ চৰকাৰৰ এগেইনষ্টত প্ৰতিবাদ কৰে, তো এই কাৰুকাৰ্যবিলাকত যদি লিপ্ত থাকে সেই ল'ৰাই কিন্তু বাবু আঁচনিৰ ধন লাভ নকৰিব। যি ল'ৰাই নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত নাথাকে সেই ল'ৰাইও কিন্তু এই বাবু আঁচনিৰ ধন লাভ নকৰিব। অকল সেয়াই নহয়, তাৰ লগতে নানান ধৰণৰ যিমানবিলাক আঁচনি আছে সেই আঁচনি পোৱা মহিলাসকল বা সেই আঁচনি পোৱা হিতাধিকাৰীসকলে যদি চৰকাৰ বিৰোধী কামত যদি লিপ্ত হয় তেতিয়াও কিন্তু তেওঁলোকে আঁচনিৰ পৰা বঞ্চিত হ'ব। ইনফেক্ট আজিকালি যদিহে যি চৰকাৰ থাকে সেই চৰকাৰৰ মেলে মিটিঙে নাযায়, বেলেগ পাৰ্টিক যদি ছাপোৰ্ট কৰে তেনে ক্ষেত্ৰতো কিন্তু আজিকালি চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে। চিধা কথা যে আপোনালোকে যদি আমাক ভালেই নাপায় তেনেহ'লে আমাৰ চৰকাৰে দিয়া আঁচনিৰ সুবিধা আপোনালোকে ল'ব নালাগে। আজিকালি এইটো কথাই ডাইৰেক্টলি কয় আৰু সেইকাৰণে কি কৰিছে, যিসকল লোকে বেলেগ পাৰ্টিক ছাপোৰ্ট কৰে তেওঁলোকক চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে। আপোনালোক যদি চৰকাৰৰ বিৰোধী কিবা কাম কৰিবলৈ যায় তেনেহ'লে চৰকাৰী আঁচনিৰ ধন আপোনালোকে লাভ কৰাটো বাদ দিব লাগিব। তো বন্ধুসকল, আপোনালোকে বাৰু চৰকাৰী আঁচনি লাভ কৰে নে নকৰে কমেন্ট সেকশনত জনাব। সেই বুলি আপোনালোকক মই আৰু চৰকাৰী আঁচনিখনৰ বাবে আপোনালোকৰ বিবেক বুদ্ধি বিক্ৰী কৰিবলৈ কোৱা নাই। আপোনালোকে নিজৰ বিচাৰ বিবেচনা অনুসৰি যি কৰিব বিচাৰে তাকেই কৰিব, কিন্তু চৰকাৰৰ ফালৰ পৰা বৰ্তমান সময়ত যি নিৰ্দেশনা আহিছে সেই কথাহে আপোনালোকক উল্লেখ কৰিছোঁ। আৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰটো ইমানেই আছিলে। খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ টাইপত লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।